মহাভাৰতৰ কৰ্ণ এজন জটিল আৰু মহান চৰিত্ৰ, যাৰ জীৱনৰ পৰা আমি বহু কিছু শিকিব পাৰোঁ। তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া 5টা গুৰুত্বপূৰ্ণ কথা মানি চলিবলৈ শিকক। নম্বৰ 1, নিষ্ঠা আৰু বন্ধুত্বৰ মূল্য। কৰ্ণই দুৰ্যোধনৰ প্ৰতি অটল নিষ্ঠা দেখুৱাইছিল, যিয়ে তেওঁক বন্ধু হিচাপে গ্ৰহণ কৰিছিল। এই নিষ্ঠাই আমাক শিকাই যে প্ৰকৃত বন্ধুত্বত কৃতজ্ঞতা আৰু বিশ্বাস অতি গুৰুত্বপূৰ্ণ। অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম। কৰ্ণই নিজৰ সামাজিক অৱস্থানৰ সীমাবদ্ধতাৰ মাজতো অসাধাৰণ যোদ্ধা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ অধ্যৱসায়ে আমাক শিকায় যে প্ৰতিকূলতাৰ মাজতো কঠোৰ পৰিশ্ৰমে সফলতা আনিব পাৰে। নম্বৰ 3, আত্মত্যাগৰ মহত্ব। কৰ্ণই নিজৰ কৱচ কুণ্ডল দান কৰি অসাধাৰণ আত্মত্যাগৰ উদাহৰণ দিছিল। এই ঘটনাই আমাক শিকায় যে কেতিয়াবা নিজৰ স্বাৰ্থতকৈ ধৰ্ম আৰু নীতি বেছি গুৰুত্বপূৰ্ণ। নম্বৰ 4, গুৰুৰ প্ৰতি শ্ৰদ্ধা। যদিও পৰশুৰামৰ পৰা শিক্ষা পাবলৈ কৰ্ণই মিছা কথা কৈছিল, তথাপিও তেওঁ গুৰুৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছিল। ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে শিক্ষকৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা অতি জৰুৰী। নম্বৰ 5, জীৱনৰ ক্ৰুটিৰ পৰা শিক্ষা। কৰ্ণৰ জীৱনত কেইবাটাও ভুল সিদ্ধান্ত আছিল, যেনে দ্ৰৌপদীৰ অপমানত অংশগ্ৰহণ। তেওঁৰ এই ভুলবোৰে আমাক শিকায় যে নিজৰ কৰ্মৰ পৰিণামৰ পৰা শিকি জীৱনত আগবাঢ়িব লাগে। কৰ্ণৰ জীৱন এটা জটিল মিশ্ৰণ, মহানতা আৰু ক্ৰুটিৰ। তেওঁৰ কাহিনীয়ে আমাক নৈতিকতা, দায়িত্ব আৰু আত্মমৰ্যাদাৰ শিক্ষা দিয়ে। এনেবোৰ ভিডিঅ' পাই থাকিবলৈ ফ'ল' কৰিবলৈ নাপাহৰিব।